हेलो बंधु बान्धवीসকল আপোনালোকক স্বাগতম জনাইছো আজি মোৰ এইটো নতুন ভিডিঅ'লৈ আজি আপোনালোকক দেখাম যে আপোনালোকে ৰেচন কাৰ্ড থকা সকলে ৰন্ধন গেছ কেনেকৈ আপোনালোকে বিনামূলীয়াকৈ লাভ কৰিব এটো নেকি ভাৰত গেছে যেটো আপোনালোকে বিনামূলীয়াকৈ লাভ কৰিব পাৰিব আপোনালোকক কাকো 1 টকা দিব নালাগে কাকো 1 পইচা দিব নালাগে আপোনালোকে ঘৰতে বহি নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো হেককলৈ চাই থাকক এটো জেট মই আপোনালোকক দেখাই দিম আপোনালোকে প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ হেককলৈ চাই থাকক ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব আকৌ লাষ্টত যাই ফেলে আপোনালোকে কমেন্ট বক্সত জনাব যে দাদা মই এইটো গেছে হ'ব এইটো না হ'ব এই কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰে হেককলৈ চাই থাকিব আৰু আপুনি যদি মোৰ ভিডিঅ'ত নতুন হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ফেলে বেল আইকনটো বজাই দিয়ক নতুন নতুন ভিডিঅ' আপডেট পাব কাৰণে আৰু ভিডিঅ'টো লাইক কৰি ফেলে এটা শেয়াৰ কৰি দিয়ক যাতে সকলো মানুহে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰৰ ফায়দাটো উঠাব পাৰে যেটো নেকি ভাৰত গেছ আপোনালোকে ধুনীয়াকৈ জানে এইটো বহুত ধুনীয়া গেছ হয় আৰু আপোনালোকে ধুনীয়াকৈ এইটো গেছৰ ফায়দাটো উঠাব পাৰিব বলক তেনেহলে আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভণি কৰোঁ আপোনালোকৰ হাতৰ মোবাইলটো দি আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰটো ওপেন কৰি ফেলে আপোনালোকে সাৰ্চবাৰত ধুনীয়াকৈ লিখি দিব অজলা এজনা 3.0 লিখি দিয়াৰ পিছতে আপোনালোকে কি কৰিব ওপৰতে দেখা হৈছে এটা লিংক আছে আপোনালোকে ইয়াতে দেখা হৈছে PMUY এইটো লিংকত ধুনীয়াকৈ আপোনালোকে ক্লিক কৰিব আপোনালোকক মই চিন দি দিছো বন্ধুসকল আপোনালোকে ধুনীয়াকৈ প্ৰধানমন্ত্ৰী এজনা অজলা আপোনালোকে হেতু ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ ইন্টাৰফেসটো খুলিব ইন্টাৰফেসটো খোলাৰ পিছত আপোনালোকে দেখা পাইছে ইয়াতে বহুত কিটা অপচন দিয়া আছে আপোনালোকে এইবিলাকত একো ক্লিক কৰিব নালাগে আপোনালোকে ধুনীয়াকৈ কি কৰিব এপ্লাই ফৰ নিউ অজলা এজনা যেটো আছে হেতু আপোনালোকে ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ আগত আপোনালোকে স্ক্ৰল ডাউন কৰিব তাতে তলতে দেখা পাইছে ইয়াতে ধুনীয়াকৈ কৈছে যে অনলাইন পোর্টাল যেটো দেখা পাইছে নেকি তাতে ক্লিক কৰি দিও ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পপআপ আহি যাব পপআপ অপচন আপোনালোকে ইয়াতে তিনটা গ্যাস সিলিন্ডার এপ্লাই অপশন আছে আপোনালোকে তিনটাৰ ভিতৰত যিকোনো এটা এপ্লাই কৰিব পাৰে মই আজি আপোনালোকক দেখাম যে ভাৰত গ্যাস কেনেকৈ এপ্লাই কৰে আপোনালোকে ভাৰত গ্যাসত যেটো নেকি দেখা হৈছে যে ক্লিক হিয়াৰ এটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেসটো খোল খাব ইন্টাৰফেসটো খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব স্ক্ৰল অলপ ডাউন কৰিব আগতে মই আপোনালোকক দেখাইছো যে আপোনালোকে HP গ্যাস কেনেকৈ অনলাইন কৰিব হেবিলাক গ্যাস আৰু এটো গ্যাস বহুত কিন্তু পাৰ্থক্য এপ্লাই কৰে তা আপোনালোকে ভালকৈ ভিডিঅ'টো চাই যাওক তাৰ পিছতে আপোনালোকে কি কৰিব স্ক্ৰল অলপ ধুনীয়াকৈ ডাউন কৰিব ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা হৈছে যে ট্ৰাইব কানেকশ্যন আপোনালোকে এটো ধুনীয়াকৈ সিলেক্ট কৰি দিব টাইপ কানেক্টৰত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইন্টাৰফেস খোল খাব ইয়াতে কৈছে যে অজলা এজনা 3.0 নিউ কানেকশ্যন আৰু এটা আছে ৰেজিস্ট্যান্ট LPG কানেকশ্যন আপোনাক কোনটো লাগে যেটো নেকি অজলা নিউ কানেকশ্যন আছে আপোনালোকে তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল তলতে আপোনালোকে দেখা পাইছে যে ইয়াতে আছে আপোনাৰ সৰু এটা টিক বক্সটো যেটো দেখা পাইছে আপোনালোকে ধুনীয়াকৈ এটো টিক বক্সত ক্লিক কৰি দিব টিক বক্সত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেসটো আহি যাব তাৰ পিছত আপোনালোকে কি কৈছে ইয়াতে তলত দেখা পাইছে যে ষ্টেট সিলেক্ট ষ্টেট অৰ্থাৎ তাৰ পিছত কৈছে যে ডিস্ট্ৰিক্ট আপোনালোকৰ দুটাই সিলেক্ট কৰি ল'ব লাগিব আপোনালোকে ষ্টেট যেটো হয় ধুনীয়াকৈ আপোনালোকে সিলেক্ট কৰি দিব ষ্টেটত ক্লিক কৰাৰ পিছত আপোনালোকে তাৰ পিছত তলত দেখা পাইছে যে সিলেক্ট ডিস্ট্ৰিক্ট আপোনালোকে ডিস্ট্ৰিক্ট যেটো হয় আমাৰ যেটো দৰং ডিস্ট্ৰিক্ট মই দৰং ডিস্ট্ৰিক্ট সিলেক্ট কৰি লৈছো আপোনালোকে যেটো হয় হেতু আপোনালোকে ধুনীয়াকৈ সিলেক্ট কৰি লব সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে সাবমিট অপচনটো দেখা পাইছে নিশ্চয় তলত হেতুত ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে তিনটা অপচন দেখা পাইছে আমাৰ দৰং ডিস্ট্ৰিক্টত তিনটা ডিস্ট্ৰিক্ট ভোটাৰ আছে সেই কাৰণে তিনটা এনেকৈ আহি গৈছে আপোনালোকে নিশ্চয় দেখা পাইছে আপোনালোকৰ বেলেগ আহিব পাৰে আপোনালোকৰ 4-5টা আহিব পাৰে বা এটাও আহিব পাৰে হেতু কিন্তু মই নাজানো মোৰ দৰং ডিস্ট্ৰিক্টত তিনটা আছে যেহেতু তিনটা আহিছে যিকেইটা থাকিব বাট আপোনালোকৰ হেগিটা শো কৰিব আপোনালোকে তাৰ পিছত যেটো আপোনালোকৰ ঘৰৰ ওচৰত হয় আপোনালোকে অলপ পৰি চাব তাৰ পিছত যেটো ঘৰৰ ওচৰত হয় হেতু আপোনালোকে ধুনীয়াকৈ ক্লিক কৰি দিব মোৰ যেহেতু হেতু ঘৰৰ ওচৰত বুলি মই মনত কৰিছো আপোনালোকে ধুনীয়াকৈ নেটে সিলেক্ট কৰিব আৰু ইয়াতে দেখা হৈছে আপোনালোকৰ ডিস্ট্ৰিবিউটাৰ নেম অৰ্থাৎ কন্টাক্ট নম্বৰ তাৰ পিছত ভিলেজ আপোনালোকৰ ধুনীয়াকৈ A to Z ইয়াতে দিয়া আছে আপোনালোকে চাইছে আপোনালোকৰ যেটো নেকি ঘৰৰ ওচৰত হ'ব ডিস্ট্ৰিবিউটাৰ তাতে নামও আছে ভিলেজ আছে কন্টাক্ট নম্বৰ আছে আপোনালোকে চাই পেলাই ক্লিক কৰিব
তাৰপিছতে আপোনালোকে কি কৰিব যিকোনো এটা চিলেক্ট কৰি পেলাই আপোনালোকে ছাবমিট কৰি দি দিব ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ খোল খাব পেজটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে কৈছে যে ভেৰিফাই অ'টিপি তাৰপিছত কৈছে এণ্টাৰ মোবাইল নম্বৰ আপোনালোকৰ যিকোনো এটা মোবাইল নম্বৰ দি পেলাই ৰেজিষ্টাৰটো কৰি ল'ব ইয়াতে আপোনাৰ মোবাইল নম্বৰটো দি পেলাই কেপচাৰ কোডটো বহাই দিব কেপচাৰ কোডটো বহাই দি আপোনালোকে ধুনীয়াকৈ ছাবমিট অপশ্যনত ক্লিক কৰি দিব ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব আপোনালোকে ইয়াতে দেখা পাইছে যে গেট অ'টিপি আপোনালোকে গেট অ'টিপিত ক্লিক কৰি দিব আপোনাৰ মোবাইলতে এখন অ'টিপি যাব অ'টিপিটো বহাই পেলাই আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব অলপ সময় ৱেইট কৰিব পেজটো খোল খোৱাৰ পিছত আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে KYC আপোনালোকে KYC ভৰিব লাগিব তাৰপিছতে আপোনালোকে প্ৰচেছ অপশ্যনত ক্লিক কৰি দিব প্ৰচেছ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব আপোনালোকৰ সন্মুখত নতুন আৰু এখন পেজ খোল খাব পেজটো এনেকুৱাকৈ খোল খোৱাৰ পিছত আপোনালোকে প্ৰথমতে দেখা পাইছে যে ফেমিলি আইডেণ্টিফিকেশ্যন আপোনালোকৰ ফেমিলি আইডি যিটো হয় আপোনালোকে সেইটো ধুনীয়াকৈ ক্লিক কৰি দিব আপোনালোকে ফেমিলি আইডিত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে কিন্তু অপশ্যন আহি যাব আপোনালোকে কি দিব বিচাৰে তাৰপিছতে আপোনালোকে তলতে দেখা পাইছে যে ফেমিলি আইডি নম্বৰ আপোনালোকে যিটো আইডি দিব সেইটো আইডি নম্বৰটো বহাব লাগে মই আপোনালোকক চিলেক্ট কৰি পেলাই দেখাই দি আছোঁ ফেমিলি আইডি হিচাপত আপোনালোকে ৰেচন কাৰ্ডটো দিব লাগিব তাৰপিছতে আপোনালোকে ওপৰতে কিন্তু এটা বস্তু কৈ দিছোঁ সৰি আগতে কোৱা নাই ওপৰতে কিন্তু ইয়াতে কানেকশ্যন অপশ্যন আপোনালোকে দি আছে ফেমিলি হিচাপত যে আপোনালোকৰ ঘৰত আৰু গেছ চিলিণ্ডাৰ আছে নে নাই আছে যদি ইয়ে দিব নহয় ন দিব মোৰ হিচাপত ন দিয়াটো বেছি বেষ্ট তাৰপিছতে আপোনালোকে তলতে দেখা পাইছে কৈছে যে ইয়াতে ফেমিলি আইডি নম্বৰ আপোনালোকে ওপৰতে যে ৰেচন কাৰ্ডটো চিলেক্ট কৰিছে তাৰ তলতে আপোনালোকে ৰেচন কাৰ্ড নম্বৰটো ধুনীয়াকৈ বহাই দিব তাৰপিছতে তলতে কৈছে যে আপোনালোকৰ কেটাগৰী যেটো নেকি আপোনালোকে ক্যাটাগরি হয় আপোনালোকে ইয়াতে ধুনীয়াকৈ সিলেক্ট কৰি ইয়াতে বহুত ধৰণৰ ক্যাটাগরি দিয়া আছে চাৰিটা আপোনালোকৰ ওজলা 3.0 জেনাৰেল তাৰপিছত আছে আদাৰ্স তাৰপিছত আছে এসসি তাৰপিছত আছে এসটি আপোনালোকৰ যেটো হয় সেইটো ধুনীয়াকৈ সিলেক্ট কৰিব মই যেটো জেনাৰেল মই জেনাৰেলটো সিলেক্ট কৰি লৈছো তাৰপিছতে আপোনালোকে ইয়াতে দেখা পাইছে ফ্যামিলি আইডেন্টিফিকেশন স্টেট আপোনালোকৰ কোনটো স্টেটৰ পৰা হয় আপোনালোকে ইয়াতে বহুত গিটা স্টেট আহিব কিন্তু আপোনালোকে স্টেট যিকোনো এটা স্টেট আপোনালোকৰ যেটো স্টেট হয় সেইটো আপোনালোকে সিলেক্ট কৰি লব অসমটো মোৰ হয় মই অসমটো সিলেক্ট কৰি লৈছো তাৰপিছতে আপোনালোকে ধুনীয়াকৈ কি কৰিব তলতে দেখা পাইছে প্ৰসেস অপচন আপোনালোকে প্ৰসেস অপচনত ধুনীয়াকৈ ক্লিক কৰি দিব প্ৰসেস অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন আৰু এখন পেজ এনেকুৱাকৈ খোল খাব পেজটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে বহুত গিটা অপচন আছে মেন কথা হল আপোনালোকে কৈছে আপোনালোকে KYC টো ফিল আপ কৰোঁতে কেতিয়াও ভুল নকৰিব KYC টো ভুল কৰিলে কিন্তু আপোনালোকৰ ৰিজেক্ট হৈ যাব আপোনালোকে গেছ সিলিন্ডাৰ লাভ কৰিব নোৱাৰিব তাৰপিছতে আপোনালোকে ইয়াতে দেখা পাইছে হৰৱাইটে পোষ্টাতে ক্লিক কৰি দিব তাৰপিছত আপোনালোকে মেম্বাৰ এড কৰিলে এড কৰিব পাৰে কিন্তু একচুয়ালি মেম্বাৰ এড কৰিব লাগিব মেম্বাৰ এড নকৰিলে কিন্তু প্ৰসেস আগবাঢ়ি নাযায় আপোনালোকক মই ধুনীয়াকৈ দেখাই দি আছো কেনেকৈ কি কৰিব লাগে আপোনালোকে ভিডিও চাইছে ধুনীয়াকৈ ফৰ্মটো ফিল আপ কৰিব তাৰপিছত আপোনালোকে সাবমিট কৰিব ইয়াতে দেখা পাইছে যে দুটা অপচন দিয়া আছে টিক বক্স আপোনালোকে টিক বক্স দুটাত ক্লিক কৰি দিব টিক বক্স দুটাত ক্লিক কৰাৰ পিছত আপোনালোকে তলতে দেখা পাইছে যে ইয়াতে ধুনীয়াকৈ অপচন গিটা দিয়া আছে বন্ধুসকল আপোনালোকে কিটো মিস্টাৰ হয় মিস্টাৰ দিব মিস হয় মিস দি দিব তাৰপিছত আপোনালোকৰ ফাৰ্স্ট নেম লাষ্ট নেম মিডল নেম দি দিব তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ যেটো নেকি হয় সেইটো ধুনীয়াকৈ দি দিব আপোনালোকে এখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে কি কৰিব ধুনীয়াকৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে POA ক্যাটাগরি যেটো নেকি আপোনালোকে দেখা পাইছে আপোনালোকৰ এড্ৰেছ হিচাপে এটো ক্লিক কৰি লব ক্লিক কৰাৰ পিছত আপোনালোকে যেটো ক্যাটাগরি এটো ক্লিক কৰি দি দিব তাৰপিছত আপোনালোকে ইফালে দেখা পাইছে যে POA ডেট আপোনালোকৰ যেটো ডেট হয় এটো ধুনীয়াকৈ বহাই দিব তাৰপিছত বন্ধুসকল আপোনালোকৰ হাউস বা পাৰ্ট নম্বৰ যেটো আপোনালোকে দি দিব তাৰপিছত আপোনালোকৰ ফোন নম্বৰটো দি দিব তাৰপিছত আপোনালোকৰ তলতে দেখা পাইছে যে আপোনালোকৰ ঘৰ বা কোম্পানী যেটো নম্বৰ হয় আপোনালোকে সেইটো নাম দি দিব তাৰপিছত আপোনালোকে এটো সাইডত সেম টু সেম ফিল আপ কৰিব তাৰপিছত তলতে কৈছে যে ল্যান্ডমাৰ্ক আপোনালোকে যেটো ল্যান্ডমাৰ্ক হয় সেইটো দি দিব তাৰপিছত আপোনালোকৰ তলতে দেখা পাইছে যে সিটি বা টাউন বা ভিলেজ যেটো আপোনালোকে এটো লিখি দিব বন্ধুসকল তাৰপিছত ষ্টেট অলৰেডি সিলেক্ট থাকিব আপোনালোকে সিলেক্ট কৰিব নালাগে তাৰপিছত আপোনালোকে ভিলেজ ডিস্ট্ৰিক্ট সিলেক্ট কৰি দি দিব তাৰপিছত আপোনালোকে ডিস্ট্ৰিক্ট সিলেক্ট কৰি সাব ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিব তাৰপিছত আপোনালোকে পিন কোড যেটো হয় এটো সিলেক্ট কৰি লব তাৰপিছত তলত জিমেইলটো দিলে দিব পৰা নিদিলে নাই তাৰপিছত আপোনালোকে কি কৰিব মোবাইল নম্বৰ যেটো নেকি দেখা আছে এটো মোবাইল নম্বৰটো দি দিব যেটো নম্বৰ থেকে আপোনালোকে অটোপি পঠাব তাৰপিছত আপোনালোকে টেলিফোন নম্বৰ থাকিলে দিব নিদিলে নাই আপোনালোকে এটো অপচনাল নহয় বন্ধুসকল তাৰপিছত আপোনালোকে কি কৰিব এখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰি আহিব
স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে নিশ্চয় তলতে দেখা পাইছে ইয়াতে কৈছে যে ধুনীয়াকৈ লিখা আছে POI কেটেগৰী অৰ্থাৎ আধাৰ কাৰ্ড বা ভোটাৰ আইডি আপোনালোকে কি ধুনীয়াকৈ আধাৰ কাৰ্ডটো তাতে সিলেক্ট কৰি লৈ ল'ব আধাৰ কাৰ্ড সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ যেটো নেকি আইডি সিলেক্ট কৰিব তাৰ নাম্বাৰটো ইয়াতে বহাই দিব বহাই দিয়াৰ পিছত তলতে কৈছে যে আধাৰ নাম্বাৰ আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰ তলতে বহাই দিব তাৰ পিছত আপোনালোকৰ কৈছে যে নেম অফ আধাৰ আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকুৱা নাম আছে সেম টু সেম ফিল আপ কৰিব তাৰ পিছত আপোনালোকৰ IFSC কোড বেংকৰ IFSC কোডটো ধুনীয়াকৈ বহাই দিব IFSC কোডটো বহাই দিয়াৰ পিছত আপোনালোকে কি কৰিব তলফালে আহি যাব আপোনালোকে ইয়াতে কিন্তু তাৰ পিছত কৈছে যে বেংক টাইপ আপোনালোকে কেনেকুৱা বেংক হয় সেভিং দিব কারেন্ট দি দিব আপোনালোকৰ যেটো বেংক টাইপ হয় হেতু আপোনালোকে ধুনীয়াকৈ সিলেক্ট কৰি দি দিব তাৰ পিছত আপোনালোকে ইয়াতে কৈছে যে বেংকৰ আধাৰ বেংক নেম আপোনালোকৰ বেংক নেম যেটো আপোনালোকে ধুনীয়াকৈ দি দিব বন্ধুবান্ধৱীক বেংক নেম দিয়াৰ পিছত আপোনালোকে তলতে দেখা পাইছে ইয়াতে কিন্তু কৈছে যে বেংক একাউণ্ট নাম্বাৰ আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰটো ধুনীয়াকৈ আপোনালোকে পাসবুকৰ চাই ধুনীয়াকৈ ফিল আপ কৰিব তাৰ পিছত আপোনালোকে কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰটো দি দিব তাৰ পিছত আপোনালোকে স্কুলটো ডাউন কৰিব কৰাৰ পিছত আপোনালোকে ইয়াতে কৈছে যে পেকেজ সিলেক্ট আপোনালোকে পেকেজ সিলেক্ট বুলি কওঁতে আপোনালোকে সিলেক্ট কৰি দিব তাৰ পিছত ইয়াতে কৈছে যে 5 kg আৰু 14.2 kg আপোনালোকৰ যেটো আপোনালোকে আমাৰ হিচাপত 14.2 kg টো ধুনীয়াকৈ সিলেক্ট কৰি লোৱাটো বেছি ভাল আপোনালোকে এইটো সিলেক্ট কৰাৰ পিছত বন্ধুবান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে যে সৰুটা টিক বক্স আছে আৰু সাবমিট অপচন আছে আপোনালোকৰ ফৰ্মটো A to Z ফিল আপ কৰাৰ পিছত কিন্তু ইয়াতে আৰু আপোনালোকৰ অপচন আহি যাব মই আপোনালোকক A to Z ফৰ্মটো ফিল আপ কৰাৰ পিছত আপোনালোকৰ অপচন দেখাই আছো এই আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে ৰুৰাল আৰু আৰবান আপোনালোকৰ যেটো হয় ৰুৰাল দিব আৰবান ধুনীয়াকৈ সিলেক্ট কৰি দিব A to Z ফৰ্মটো ফিল আপ কৰাৰ পিছত কিন্তু এনেকুৱাকৈ আহিব তাৰ আগতে নাহে তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে মই ৰুৰালত সিলেক্ট কৰিছো তাৰ পিছত ইয়াতে আহিছে ডিস্ট্ৰিক্ট আৰু ভিলেজ আপোনালোকৰ যেটো নেকি ডিস্ট্ৰিক্ট হয় আপোনালোকে ধুনীয়াকৈ সিলেক্ট কৰি ল'ব পাৰে মোৰ যেটো দৰং হয় মই দৰংটো সিলেক্ট কৰি লৈছো তাৰ পিছত আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ যেটো নেকি ভিলেজ হয় বন্ধুবান্ধৱীসকল আপোনালোকে কিন্তু কি হয় এইটো সাইডত আছে আপোনালোকৰ সাব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আপোনালোকে সাব ডিস্ট্ৰিক্ট যেটো হয় ধুনীয়াকৈ আপোনালোকে সিলেক্ট কৰি ল'ব আপোনালোকৰ কোনটো ডিস্ট্ৰিক্ট হয় আপোনালোকৰ সাব ডিস্ট্ৰিক্ট আপোনালোকে ইয়াতে কিন্তু অপচনটো আহি যাব আপোনালোকে সাব ডিস্ট্ৰিক্টটো ধুনীয়াকৈ সিলেক্ট কৰি লৈ ল'ব সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত বন্ধুবান্ধৱীসকল আপোনালোকে ইয়াতে ভিলেজ বুলি এটা অপচন আছে ধুনীয়াকৈ সিলেক্ট কৰি ল'ব পাৰে সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব সাবমিট অপচন দেখা পাইছে তাতে ক্লিক কৰি সাবমিট অপচন ক্লিক কৰাৰ পিছত আপোনালোকৰ গেছ সিলিণ্ডাৰ অনলাইন হৈ যাব বন্ধুবান্ধৱীসকল আপোনালোকৰ যিটো প্ৰথমতে ডিস্ট্ৰিবিউটাৰ নম্বৰটো পাইছিল আপোনালোকে এইটো নোট কৰি থৈ দিব আৰু ডিস্ট্ৰিবিউটাৰত আপোনালোকে কল কৰি পেলাই খবৰ ল'ব পাৰে যে মই অনলাইন এপ্লাই কৰিছোঁ মোৰ ৰিচিপ্ট নম্বৰটো দি দিব সিহঁতে ধুনীয়াকৈ চেক কৰি পেলাই আপোনালোকে এপ্ৰুভ হ'লে আপোনালোকক ফোন কৰি পেলাই মাতিব আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক নতুন ভিডিঅ' আপডেট পাব কাৰণে আপোনালোকৰ কাৰণে মই নতুন ভিডিঅ' সদায় লৈ আহিব আপোনালোকৰ যাতে উপকাৰ হ'ব পাৰে আৰু ভিডিঅ'টো এটা লাইক কৰি পেলাই আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে মানুহে বিনামূলীয়াকৈ ফায়দাটো উঠাব পাৰে আৰু আপোনালোকে এইটো ৱেবছাইটৰ লিংক মোৰ কিন্তু টেলিগ্ৰাম চেনেলত পাই যাব আপোনালোকে তাৰ পৰা ক্লিক কৰি ডাইৰেক্ট ইয়াতে আহি যাব মোৰ এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ কাৰণ আজিৰ ভিডিঅ'টো এনে বহুত দীঘলীয়া হৈ গৈছে বন্ধুবান্ধৱীসকল আপোনালোকৰ লগত আকৌ দেখা হ'ব নেক্সট ভিডিঅ'ত অ'কে বাই